জয় হিন্দ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে ই-শ্ৰম কাৰ্ডত যদি আবেদন জনাইছিলে বা যদি আপোনালোকৰ ই-শ্ৰম কাৰ্ড আছে তেতিয়া হলে আপোনালোকৰ বাবে অতিকে সুখবৰ কিয়নো যিসকল বন্ধু-বান্ধৱীৰ বা যিসকল ব্যক্তিৰ ই-শ্ৰম কাৰ্ড আছে তেওঁলোকে বিনামূলীয়াকে ৰেচন কাৰ্ডখন আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন জনাবলৈ হলে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াত কি ডকুমেন্ট লাগিব সেই গুটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ই-শ্ৰম কাৰ্ড বা ই-শ্ৰম পৰ্টেলত যিসকল বন্ধু-বান্ধৱীয়ে 2021 চনৰ আগষ্ট মাহৰ পৰা 2023 চনৰ আগষ্ট মাহৰ ভিতৰত যিসকল বন্ধু-বান্ধৱীয়ে অনলাইন জৰিয়তে আবেদন জনাইছিলে ই-শ্ৰম কাৰ্ডখন ডাউনলোড কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ড প্ৰদানৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহুযোগ্য ব্যক্তিয়ে বৰ্তমানলৈকে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰা নাই সেই জাননীৰ দ্বাৰা সকলো ব্যক্তিকে নিম্নলিখিত লিংকৰ জৰিয়তে জিলা প্ৰশাসন ৱেবছাইট হৈছে kamrup.assam.gov.in ত আপোনালোকৰ তালিকাখন চাব পাৰিব লগতে মোৰ ভিডিঅ' ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট আপোনালোকৰ লিষ্টখন চাব পাৰিব ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে লাষ্ট ডেট হৈছে 10 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব লগতে ইয়াৰ যদি ফৰ্ম যদি চাব বিচাৰে ইয়াত আপোনালোকৰ ফৰ্ম পোৱা যাব খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপোনালোকৰ ফৰ্ম পোৱা যাব তাৰ পৰা আপোনালোকে ফৰ্মখিনি ল'ব লাগিব ফৰ্মখিনি লোৱাৰ পাছত আপোনালোকে সকলোখিনি ডিটেইল লগতে আপোনালোকৰ সদস্যৰ বিৱৰণ সেই গুটেইখিনি ফিল কৰি আপোনালোকে আবেদন জনাব পাৰিব লগতে যদি আপোনালোকে সবিশেষ জানিবৰ বাবে ইয়াত আপোনালোকৰ কন্টাক্ট নম্বৰ দিয়া আছে ওপৰত উল্লেখ কৰা কন্টাক্ট নম্বৰটোত আপোনালোকে কন্টাক্ট কৰি যোগাযোগ কৰিব পাৰিব লগতে যদি আপোনালোকে অধিক জানিবৰ বাবে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব লগতে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন এন আপোনালোকৰ ই-শ্ৰম কাৰ্ডত আপোনালোকৰ লিষ্টত নাম আছে নাই চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ